চাওক এই মুহূৰ্তত ককায়েক আহি উপস্থিত হৈছে আৰু ইতিমধ্যে ককায়েকে চিনাক্ত কৰিছে ভগ্নীৰ মৃতদেহ এইটো হয় বুলি, কিয়নো ইয়াৰ পূৰ্বে প্ৰায় 20ৰ পৰা আধা ঘণ্টা সময়ছোৱা মৃতদেহ চিনাক্ত কৰাৰ ক্ষেত্ৰতে কিছু বেমেজালিৰ সৃষ্টি হৈছিল, কিন্তু এই মুহূৰ্তত ককায়েক উপস্থিত হৈছে আৰু ককায়েকে নিজেই চিনাক্ত কৰিছে নিজৰ ভনীয়েকৰ মৃতদেহ হয় বুলি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। আপুনি ইতিমধ্যে উপস্থিত হৈছে, আপুনি চিনাক্ত কৰিছে আপোনাৰ ভণ্টিৰ মৃতদেহ হয় বুলি। হয়, কাপোৰ যিখিনি পাইছে সেইখিনি হয়, সেইখিনি তাইৰে হয়। কলা জেকেটটোৰ বাহিৰে বাকীখিনি তাইৰে হয় কাপোৰ। যি আৰু তাইৰ মুখখনো ধৰিব নোৱাৰি, কিন্তু তাইৰ ভৰি হাত গাটোত সেনেকৈ ধৰিব পাৰি তাই হয় বুলি। কিবা স্পষ্ট ৰূপত আপুনি মুখত কিবা আঘাত দেখা পাইছে নেকি এইমাত্ৰ চাওঁতে? আঘাত মানে তাইৰ নাকেৰে তেজ ওলাই আছিলে, কিন্তু সেনেকৈ একজেক্ট গম নাপায় কি হৈছে। মুখখন যিহেতু ফুলি যোৱা বুলি কৈছে, ওঠ পাৰিও ফুলি যোৱা বুলি কৈছে, কিবা তেনেকুৱা স্পষ্ট আঘাত কিবা দেখি পাইছে আপুনি? স্পষ্ট আগত দেখা নাই তেনেকুৱা একো। বাকী মুখত জাষ্ট নাকৰ সেইখিনি তেজ ওলাই আছে নাকেৰে, সেইখিনিয়ে গম পাইছোঁ। স্পষ্ট ৰূপত নাকেৰে তেজ ওলোৱাটো দেখা পাইছোঁ। কলা যিটো জেকেট কাষত পৰি আছিল সেইটো ইতিমধ্যে নহয় বুলি আপুনি কৈছে, তাত এখন চুৰি, সৰু চুৰি আৰু লাইটাৰ এটা পাইছে। সেইটো তাইৰ নহয়, তাইৰ কলা জেকেট নাই তো, সেইটো তাইৰ নহয় যোনটো জেকেট দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত চেণ্ডেলযোৰো পোৱা হৈছিলে, এই স্থানৰ কিছু দূৰ আগত চেণ্ডেলযোৰো পোৱা গৈছিলে, সেইযোৰো হয় তেখেতৰ? মই চেণ্ডেলযোৰ দেখা নাই, কিন্তু তাই চেণ্ডেল পিন্ধি আহিছিলে সেইটো গম পাওঁ। বেলেগ জোতা একো পিন্ধা নাই তাই। মঙলবাৰে নিশা যিটো সময়ত ওলাই আহিছিল, CCTV ফুটেজত যিটো ড্ৰেছত আছিল সেই ড্ৰেছটোতে আছে? সেইটো ড্ৰেছে হয়। এই তিনি চাৰি দিনত আপোনালোকে যেতিয়া ট্ৰেক কৰিছিলে, তেওঁৰ মোবাইল লগত তেনেকুৱা কিবা পাইছিল নে নাই? মোবাইলৰ একো পোৱা নাই, মোবাইলত একো গম পোৱা নাই আমি। এই যিজন ল'ৰা যিজনৰ সৈতে একেলগে মৃতদেহ উদ্ধাৰ হৈছে, হীৰক দাস, আগৰে পৰা আপোনালোকৰ সৈতে পৰিয়ালৰ কিবা চাহ চিনাকি আছিল বা আপুনি চিনি পায় তেওঁক? চিনিটো পাম মানে কি, তাই স্কুল ভেনৰ ড্ৰাইভাৰ আছিলে সেইজন ল'ৰা, চেণ্ট ক্লেয়াৰ্ছ কনভেণ্ট স্কুলৰ। কিন্তু মানে কি আৰু এনেকুৱা কৰিব বুলি গম পোৱা নাছিলোঁ, আৰু ঘৰতো একো গম পোৱা যোৱা নাছিলে। তেওঁ অনা নিয়া কৰাৰ সময়ছোৱাত আপোনাৰ ঘৰলৈকে যোৱা তেনেকুৱা ধৰণৰ আহ যাহ আছিল নে নাই হীৰক দাসৰ? ঘৰলৈকে অহা যোৱা নাছিলে, জাষ্ট আহি কিনে স্কুলৰ কাৰণে লৈ যায়, স্কুলৰ কাৰণে থৈ যায়, আৰু তাইৰ লগত ঘৰৰ ওচৰৰ ৰাস্তাত নমাই থৈ যায়। আৰু তাইৰ স্কুলৰ লগো আছে, সেনেকৈ একেলগে দুইটা অহা যোৱা কৰে। এতিয়া এজাহাৰত উল্লেখ কৰিছিল আপোনালোকে তেওঁৰ ওপৰতে পলুৱাই নিয়া বা ফুচুলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছিল, কিয় আপোনালোকৰ সন্দেহ কিয় হৈছিল? কাৰণ এমাহ আগতে তাই মানে কি তাইক সি মেছেজ কৰিছিলে, মেছেজ কৰাৰ কাৰণে তাই মোক ক'লে দে এনেকুৱা মেছেজ কৰি আছে, চ' মই তাক ধমকি দিছিলোঁ। ধমকি দিয়াৰ পিছত তাৰপিছত এসপ্তাহ মই কৈছিলোঁ তাক যে মোক যিখিনি ক'ব লাগে মোক ক'ব, আৰু যিখিনি ফোন কৰিব লাগে মোক ক'ব, সেই তাইক ফোন কৰিব একো দৰকাৰ নাই। এসপ্তাহমান ঠিকে কৰিলে, ঠিকে কৰাৰ পিছত তাৰপিছত সি সেনেকুৱা কৰা বন্ধ হৈ গ'ল, আৰু মোৰ ভণ্টিয়েও কোৱা নাই, ভণ্টিয়েও মোক কোৱা নাই সি যে আৰু মেছেজ কৰি আছে। ত' তেনেকৈ তাকে সন্দেহ কৰা গৈছে, কাৰণ তাই আগতে মেছেজ কৰিছিলে। এই মুহূৰ্তত জুহি দাসৰ মাতৃ এই মুহূৰ্তত আহি উপস্থিত হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে পৰিৱেশ অতি শোকাতুৰ, পৰিৱেশ অতি শোকবিহ্বল। তাৰ
শোকাকুল পৰিৱেশ এই মুহূৰ্তত গাড়ীঘৰ লুইত পাৰত যিহেতু ৰাতিপুৱাৰ ভাগতে প্ৰায় 6:30 বজাতে দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু ইতিমধ্যে যিগৰাকী 14 বছৰীয়া কিশোৰী জুহি দাস ইতিমধ্যে তেওঁৰ মৃতদেহ ইতিমধ্যে চিনাক্তকৰণ হৈছে আৰু এই মুহূৰ্তত যিহেতু ককায়েক আহি উপস্থিত হৈছে সেই পুনৰ আমি এই মুহূৰ্তৰ স্থানৰ পৰিৱেশ দেখুৱাইছোঁ অতি শোক বিফল অতি শোকাতুৰ পৰিৱেশ এই মুহূৰ্তত লুইত পাৰৰ বিভিন্ন লোক এই মুহূৰ্তত ওলাই আহিছে ওচৰ চুবুৰীয়া লোক ওলাই আহিছে আমি আপোনাৰ অতি ওচৰ চুবুৰীয়া আপোনাৰ অতি ওচৰৰ আছিল পৰিয়ালটো অতি ওচৰৰ সৰুৰে পৰা আপুনি দেখিছিল মেধাৱী আছিল পঢ়া শুনা কেনেকুৱা ধৰণৰ কি আছিল আপুনি কি কেনেকুৱা ধৰণে জানিছিল জুহি দাসক আমি জানিছিলোঁ যে সৰু ছোৱালী ভদ্ৰ ছোৱালী স্কুলত পঢ়ে এই হীৰক নামৰ ড্ৰাইভাৰজন সি ফেন চলায় সি স্কুলত অনা নিয়া কৰে তাৰে পিছত সিদিনা হঠাৎ ৰাতি গম পালোঁ যে ছোৱালীজনী নাই তাৰে পিছত আমি গাঁওবাসী চুপাবাসী হিচাপে বিচাৰ খোচাৰ কৰিলোঁ কৰি CCTV কেমেৰা ফুটেজ চালোঁ চোৱাৰ পিছত হীৰকৰ লগত ওলাই অহা দেখিলোঁ দেখি আমি হতভম্ব হ'লোঁ তাৰে পিছত গম পাই আজি আপোনালোকে নিশ্চয় গমেই পালে মৃতদেহ উদ্ধাৰ হ'ল কিন্তু ইয়াত আমাৰ সন্দেহ থাকি গ'ল কেনেকৈ মৃত্যু হ'ল দুজনৰে কোনোবা ইয়াত তৃতীয় শক্তি নিশ্চয় জড়িত আছে কোনোবা দুৰ্বৃত্ত জড়িত আছে কিছুমান নিশ্চয় কিবা বেয়া কাম হ'ব পাৰে সেইখিনি আমাৰ আৰক্ষী প্ৰশাসনৰ বা বিভাগীয় প্ৰশাসনৰ তৰফৰ পৰা যি তদন্ত কৰা হ'ব তাত নিশ্চয় ওলাই পৰিব আমি প্ৰশাসনৰ ওপৰত আস্থা আছে ভাৰতীয় আইন কানুন ব্যৱস্থাত আস্থা আছে সেয়েহে আমি যাতে অতি সোনকালে যাতে ইয়াৰে সুবিচাৰ পাওঁ কোনোবা যদি তৃতীয় শক্তি জড়িত আছে সেই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াটো আমি বিচাৰোঁ যি মেজিক গাড়ীত নিছিলে বুলি আমি জনৰবত ওলাইছে শুনিছোঁ সেইখিনি তদন্ত কৰিব লাগে আমি ভাবোঁ এটা সুতদন্ত হ'লে ইয়াৰে নিশ্চয় ৰহস্যভেদ হ'ব আমি গাঁওবাসী হিচাপে সাধাৰণ নাগৰিক হিচাপে আমি সেইটোৱে বিচাৰোঁ ইয়াৰে এটা উচিত তদন্ত লাগে আৰু ইয়াক এই ঘটনাটোৰ আমাক এটা সঁচা কথাটো লাগে ইয়াত কি হৈছে কি হোৱা নাই আমি জানিব পাব লাগে এই যিটো CCTV ফুটেজত যি ওলাই গৈছিলে হীৰক দাস আৰু কিশোৰীগৰাকীক ওলাই গৈছিলে কেৱল মাত্ৰ এটা CCTV ফুটেজেই পাইছে নে তাৰ সেইটো দিশত ওলাই যোৱা বা অন্য দিশত ওলাই যোৱা আপোনালোকৰ গাঁৱৰ অঞ্চলৰ বা যি চক আছে তেনেকুৱা CCTVত বেলেগ কিবা দৃশ্য পাইছিলে নেকি আমি প্ৰথম খোজকাঢ়ি ওলাই অহা এটা CCTV ফুটেজ পাইছিলোঁ তাৰপিছত আমি অন্য আৰু পোৱা নাই কিন্তু আমি গাড়ী ল'ৰাজন যিহেতু ড্ৰাইভাৰ ল'ৰা সেইটো হিচাপত আমি সেনেকুৱা টাইপৰ গাড়ীবিলাককে লক্ষ্য কৰিছিলোঁ লক্ষ্য কৰোঁতে এটা CCTVত ওলাইছিলে এখন মেজিক গাড়ী সেইটো টাইমতে যোৱা সেনেকুৱা আমি খণ্ডবশত আৰক্ষী প্ৰশাসনকো কোৱা হৈছে কিন্তু আমি চিয়ৰ নহয় কি গাড়ীত নিছে বা কেনেকুৱা কি কথা সেইখিনি আমি নাজানিম এই মংগলবাৰৰ পৰা এই হীৰক দাস ঘৰতো নাছিলে গাড়ী চলোৱা নাছিলে স্কুলৰ ভাড়াও মাৰা নাছিল নাই মাৰা ইতিমধ্যেতো হীৰক দাসৰ মৃত্যু হৈছে ইয়াতে গম চাওক বৰ্তমান আমাৰ ইয়াত উপস্থিত আছে উচ্চ পদস্থ আৰক্ষী বিষয়া ইয়াত উপস্থিত আছে আপুনি সাধাৰণ মানুহৰ পৰা আপুনি মানে ভাষ্য লৈ আছে কিন্তু প্ৰাথমিকভাৱে ইয়াত উপস্থিত থকা আমাৰ উচ্চ বিষয়াসকলে কি ক'ব বিচাৰে আপুনি এবাৰ ৰাইজৰ আগত সুধিব নেকি এই যি অনুসন্ধানৰ প্ৰথম পৰ্ব চলি আছে এই সময়ছোৱাৰ পিছতে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু সেই আপুনি উল্লেখ কৰিছে যে এইকেইদিন তেওঁ কোনো ধৰণৰ স্কুলৰ ভাড়া বা তেনেকুৱাকৈ কৰা নাছিল তেওঁৰ ঘৰো এইখন গাঁৱতে হয় বৰ্তমানতো স্কুল বন্ধই আছে আমাৰ উইণ্টাৰ ভেকেশ্যন চলি আছে স্কুল বন্ধ আছে আৰু আমি চিয়ৰ তাৰ লগত যে ওলাই গৈছে আমি CCTV ফুটেজত দেখা পাইছোঁ চিয়ৰ আমি তাৰ লগতে ওলাই গৈছে কিন্তু দুৰ্ভাগ্যবশতঃ দুজনৰে মৃতদেহ পোৱা গ'ল এই দুজনৰ মৃতদেহ পোৱা গৈছে তাত নিশ্চয় তৃতীয় শক্তি জড়িত থাকিব পাৰে বা অন্য কিবা জড়িত থাকিব পাৰে এইটো বিভাগীয় কৰ্তৃপক্ষই যেতিয়া তদন্ত কৰিব তেতিয়াহে ওলাই পৰিব যিহেতু প্ৰশাসনৰ তেখেতসকলে ভালকৈ জানিব আপুনি তেখেতসকলৰ পৰা জানিবলৈ ইচ্ছা কৰক এই মুহূৰ্তত যি স্থানীয় ৰাইজ আছে বা ওচৰ চুবুৰীয়া যিসকল লোক আছে তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে আচলতে এই স্থানলৈকে আহি দুগৰাকীকৈ ব্যক্তি কেনেদৰে মৃত্যুমুখত পৰিল